বৰক্ষেত্ৰী চহৰ জিলা পৰিষদৰ ৰাইজৰ মনৰ যিটো ইচ্ছা আছিল যে আনোৱাৰা খাতুনক যি দুৰ্নীতি ভট্টাচাৰৰ হাতত বৰক্ষেত্ৰী চহৰ জিলা পৰিষদ 15 বছৰে তেখেতে চলন নিৰ্ভয় মানুহখিনি অত্যাচাৰ কৰি যি হাৰাশাস্তি কৰিছে তাৰে ৰাইজে এটা উচিত ৰায়দান দিছে আৰু বৰক্ষেত্ৰী চলন ৰাইজক মই ধন্যবাদ জনাইছো। তেওঁলোকৰ যিটো মনৰ আশা তেওঁলোকৰ লগত থাকি আমি তেওঁলোকৰ সুখ দুখত আমি অতিবাহিত কৰি হ'ল। এইখিনি মোৰ ক'ব লগা আছিলে, বেছি ক'ব লগা নাই, মাত বহি গৈছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সংখ্যালঘু মানুহে ওলাই আহিছে আৰু সংখ্যালঘু মানুহখিনি বিজেপিৰ প্ৰতি আকৃষ্ট হৈ বা ভাৰতীয় জনতা পাৰ্টি যিমানবোৰ প্ৰাৰ্থী দিছিল সংখ্যালঘু এলেকাত সকলোবোৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আহিছে। এইটোতো গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ সবকা সাথ সবকা বিশ্বাস এই শ্লোগানেৰে তেওঁলোকৰ নীতি আদৰ্শ আমাৰ সংখ্যালঘু মানুহখিনি লাভৱান হৈছে, ডেভেলপমেণ্ট হৈছে। মোৰ নাম মিছ আনোৱাৰা খাতুন। আপোনালোকৰ চেনেলক মই স্বাগতম জনাইছো আৰু চৰবাসী ৰাইজক ধন্যবাদ দিছো। চৰবাসী ৰাইজে যি মৰম আৰু আশীৰ্বাদ মোক দিলে যাতে মই তেখেতসকলৰ সেৱা কৰি যাব পাৰো। আৰু চৰাঞ্চলৰ আপোনালোকে জানে 100% মাইনৰিটি ভোট হয়। তাৰ পৰা মই বৰক্ষেত্ৰী চহৰ জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জিকি আহিলো 8,300 ভোটত। আমাৰ ৰাইজে বহুত সঁহাৰি দিছে। মই ভাবো তেখেতসকলৰ লগত যাতে মই সকলো সময়ত দুখৰ সময় ভাগি হ'ব পাৰো। এইখিনি মই ৰাজনীতি 2012ৰ পৰা কৰি আছো। 2012ত মই গ্ৰাম পঞ্চায়তৰ সভানেত্ৰী আছিলো আৰু 2018ত মই জিলা পৰিষদৰ সদস্য হিচাপে থিয় দিছিলো, কিন্তু ফলাফল ভাল নহৈছিল। 834টা ভোটত হাৰিছিলো। এইবাৰ আকৌ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা মোক টিকেট প্ৰদান কৰিছিলে। সেইটো টিকেটৰ পৰা মই মনোনীত হৈ আজি প্ৰতিদ্বন্দ্বিতা কৰি আজি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো। আপোনালোকে জানে আমাৰ চৰাঞ্চলৰ বহুত সমস্যা থাকে, তাৰে মাজত গৰাখহনীয়া সমস্যাটো মেইন হয় আৰু যাতায়াত ব্যৱস্থা, শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা, এইবিলাক ব্যৱস্থা যাতে আমি কৰি দিব পাৰো, ৰাইজৰ হকে কাম কৰিব পাৰো, উন্নয়নমূলক কাম কৰিব পাৰো আৰু ৰাইজৰ লগত সুখে দুখে থাকিব পাৰো, তাৰে কামনা কৰো। আমাৰ জিলা পৰিষদৰ 23/12 বৰক্ষেত্ৰী চহৰ জিলা পৰিষদৰ।